এই নাম্বাৰটোত মোৰ বন্ধু এজন দুলাল বৰা বুলি কয়, তেখেতে কথা পাতিল। তেখেতে মানে ক'লে যে ভিতৰৰ পৰা চিঞৰি দৌৰি ওলাই অহা বুলি ওলাই আহিয়ে পৰি গ'ল বুলি ক'লে। ফ্ল'ৰতে সেইটোতো সি মানে নাজানে, চিঞৰি পেলাই ওলাই আহিছে। চিঞৰি ওলাই লগৰ পৰা কোনো চাই আমি নাজানো। পিছত আকৌ গৈছিলে কাৰণে আমি নাজানো ইমান। এতিয়া যে ভিতৰৰ পৰা দৌৰি আহি পৰিছে, তাৰ মুখতে তেজ ওলাইছে। ভাবো এতিয়া সঁচা মিছা নাজানো। সি মানে ক'লে যে ভিতৰৰ পৰা দৌৰি চিঞৰি ওলাই অহা বুলি ক'লে, ওলাই আহিয়ে পৰি গ'ল। এতিয়া চাব নেকি আমি এজাহাত দিলোঁ। 11:30 বজাত আজি ৰাতিপুৱাৰ ভাগত খবৰ পাইছিলোঁ আৰু পৰিয়ালৰ লোকে ৰাতিপুৱা 8মান বজাত খবৰটো পাইছিলে। মই শুনা পাইছোঁ যে তেওঁ ল'ৰাজন সিদ্ধাংশু আৰু তেওঁৰ পত্নী আচলতে এটা বাৰ্থডে পাৰ্টি খাব অহা বুলি গম পাইছোঁ ৰুদ্ৰাক্ষ মলত। আৰু ৰুদ্ৰাক্ষ মলত খাব আহি তেওঁ পৰিবাৰক ঘৰত থৈ পুনৰ ৰুদ্ৰাক্ষ মললৈ অহা বুলি শুনা পাইছোঁ। তাৰপিছত যিহেতু আৰক্ষীৰ লগত মই যোগাযোগ কৰিছিলোঁ, এজন আৰক্ষীয়ে কৈছে যে চিৰিৰ পৰা পৰি মৃত্যু হৈছে বুলি কৈছে। হাৰ্ট এটেক হৈছে, চিৰিৰ পৰা পৰি মৃত্যু হোৱা বুলি কৈছিল এজন আৰক্ষীক সোধোতে। আন এজন আৰক্ষীৰ আকৌ ভাষ্য উল্টা। তেওঁ কৈছে যে 7 নম্বৰ ফ্ল'ৰৰ পৰা 4 নম্বৰ ফ্ল'ৰত পৰিছে। আৰু নিশাৰ ভাগত ঘটনাটো সংঘটিত হৈছে। নিশাৰ ভাগত আচলতে পৰিয়ালৰ লোকক জানিবলৈ দিয়া হোৱা নাই। আৰক্ষীয়ে পৰিয়ালৰ লগত যোগাযোগ কৰা নাই, আৰক্ষীয়েও যোগাযোগ কৰা নাই। ইমাৰ্জেঞ্চি ৱাৰ্ডত এডমিট কৰিছে, নিশাৰ ভাগতে মৃত্যু হৈছে। ৰাতিপুৱাৰ ভাগতে পৰিয়ালৰ লোকে 8 বজাত গম পাইছে। এই ঘটনাটো সম্পূৰ্ণ এটা ৰহস্যৰ আৱৰ্তত আৰু কোনোবাই হয়তো হত্যা কৰিব পাৰে বুলি ইতিমধ্যে পৰিয়ালৰ লোকে সন্দেহ কৰিছে। আৰু ল'ৰাজন যথেষ্ট অমায়িক আছিল, ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছিল, ঘৰত এটা বটল ফেক্টৰী আছে, পানী ফেক্টৰী আছে। মোৰ ঘৰৰ একদম ওচৰতে কাষৰীয়া ঘৰটোৱে তেওঁলোকৰ। মই সৰুৰ পৰা দেখা পাইছোঁ, ভাল ল'ৰা আছিল খুব। কিন্তু কি কাৰণে হঠাৎ এনেধৰণৰ ঘটনা সংঘটিত হ'লে সকলো শুনি আচৰিত হৈছে, সকলো মৰ্মাহত হৈছে। শত্ৰুতা কৰিবলগীয়া ল'ৰাই নহয়, কাৰণ তেওঁ অফিচত চাকৰিটো নকৰে। তেওঁৰ নিজৰ ঘৰতে এটা প্ৰতিষ্ঠান আছে, পানীৰ ফেক্টৰী এটা আছে। তাতে পানীৰ ফেক্টৰীটো চোৱা চিতা কৰে আৰু প্লাছ ঘৰতে থাকে, বেছিভাগ সময় ঘৰতে থাকে। আৰু কেতিয়াবা পৰিয়ালৰ লগত গুৱাহাটী আহে, তাকো অকলে অহা মই বহুত কমেই দেখিছোঁ মহানগৰীলৈ। খবৰটো কেতিয়া গম পাইছে? খবৰটোতো মই 11মান বজাত গম পাইছোঁ, কিন্তু পৰিয়ালৰ লোকে ৰাতিপুৱা 8মান বজাতহে খবৰটো পাইছিলে। মই ৰাতিপুৱা 11টা বজাত খবৰ পাইছোঁ। আৰু নিশা এনে আৰক্ষীৰ পৰা খবৰ পোৱা মতে নিশা প্ৰায় 11মান বজাৰ ঘটনা। আচলতে 11মান বজাত যদি ঘটনা সংঘটিত হৈছিলে, তেতিয়াহ'লে পৰিয়ালৰ লোকক অৱগত কৰিব লাগিছিল আৰক্ষীয়ে। এইটো ডাঙৰ এটা প্ৰশ্ন হৈ থিয় দিছে এই মুহূৰ্তত। আৰু এটা কথা ক'ব লাগিব, তাৰ গাড়ীখন পাৰ্কিঙতে আছিল, ৰুদ্ৰাক্ষ মলৰ পাৰ্কিঙতে আছিল। গাড়ী লৈ এখন ব্ৰিজা, মাৰুতি চুজুকিৰ ব্ৰিজা গাড়ীখন পাৰ্কিঙতে আছিল। ডেড বডিৰ ৰাতিপুৱা ঘৰৰ মানুহ খবৰ দিছে 8মান বজাত। ঘৰৰ মানুহ খবৰ পাই দৌৰা দৌৰিকে আহিছে। তাৰপিছত আমিও গম পালোঁ, ওচৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শী কোনো নাই। কোনে আহি এডমিট কৰাইছে সেই পৰ্যন্ত CCTV ফুটেজৰ কথাও আমি এতিয়ালৈ একো গম পোৱা নাই। আৰক্ষীৰ সৈতে পৰিয়ালৰ লোকে, নিজৰ দেউতাকে গৈছে, পেহা গৈছে, পেহাই পৰিয়ালৰ হৈ এতিয়া আৰক্ষী থানাত গৈছে। আৰক্ষী থানাই কি কৰিছে এতিয়া গম পোৱা নাই আৰক্ষী লোক, কিন্তু এই মুহূৰ্তলৈকে ইয়াতে উপস্থিত নাই। ডেড বডিটো যিহেতু GMC মৰ্গত আছে, আমি ডেড বডি নিবহে আহিছিলোঁ। খবৰটো পাই ডেড বডিটো চাবলৈ আহিছোঁ আৰু পৰিয়ালৰ লোক এতিয়া গৈছে।